কেইটামান সিদ্ধান্তলৈ আমি উপনীত হৈছোঁ। আজি আমি এটা সিদ্ধান্তত উপনীত হৈছোঁ যে এই চাৰিটা দলে মিলি এখন আঞ্চলিক গণমঞ্চ আঞ্চলিক ৰাজনৈতিক ঐক্য মঞ্চ গঠন কৰা হৈছে। ৰাজনৈতিক ঐক্য মঞ্চ আনুষ্ঠানিক ৰূপ দিয়া হৈছে আৰু মোৰ নফালে আছে লুৰিণ গগৈ, সেইফালে আছে জয়মন্তী কাঠা, তেখেত ডিপু আহিছে, আৰু মোৰ সোঁফালে আছে ৰাইজৰ দলৰ অলক নাথ। সেইকাৰণে আমাৰ অন্যান্য নেতাসকল বহি আছে ইয়াত, সুবিধা আমি তাত বহিছে। এইটো হ'ল আমাৰ প্ৰথম সিদ্ধান্ত। এটা প্ৰথম প্ৰস্তাৱটো হ'ল যে এখন সভা আজি আনুষ্ঠানিকভাৱে আমি চাৰিটা দলৰ নেতৃত্ব বহিলোঁ আৰু এটা আঞ্চলিক ঐক্য মঞ্চৰ সকলোৱে পোষকতা কৰিছে আৰু সেইটো কাৰণে পৰিচালনা কৰাৰ কাৰণে সদ্যহতে বাকী কামবোৰ কৰিবৰ কাৰণে এখন আটাইকেইগৰাকী সভাপতিক লৈ পেলাই এখন আহ্বায়ক মণ্ডলী গঠন কৰা হৈছে। আৰু দ্বিতীয় কথাটো আহিলে যে আমি এখন এই যিটো মঞ্চ হ'ব, ঐক্য মঞ্চ হ'ব আঞ্চলিক দলবিলাকৰ মাজত, তাৰ তেওঁলোকে এখন জাতীয় কৰ্মসূচী প্ৰস্তুত কৰিব। 2 নম্বৰ, জাতীয় কৰ্মসূচী প্ৰস্তুত কৰিব এই আঞ্চলিক ঐক্য মঞ্চই। আৰু 3 নম্বৰ প্ৰস্তাৱত হ'ল আমাৰ যে আমি যিমান দূৰ পাৰি সম্ভৱ যিমান সোনকালে পাৰিম, আমি আজিয়ে আপোনালোকক সময়টো কৈ দিব নোৱাৰিম, তাৰ কাৰণে প্ৰস্তুতি লাগিব। এখন জাতীয় ৰাজনৈতিক অভিৱৰ্তন অনুষ্ঠিত হ'ব আৰু সেই জাতীয় ৰাজনৈতিক অভিৱৰ্তনখন সকলো দিশৰ পৰাই এখন অতি গুৰুত্বপূৰ্ণ আৰু অসমৰ সকলো জাতি জনগোষ্ঠীৰ সন্মুখলৈ এটা যাতে বাৰ্তা লৈ যাব পাৰে, তাত সেই প্ৰচেষ্টাৰ বা সেই লক্ষ্যৰে এই জাতীয় ৰাজনৈতিক অভিৱৰ্তনখন অনুষ্ঠিত হ'ব। আৰু শেষত এই যে আমাৰ মঞ্চ এখন হ'ল, এই যে আমি আগবাঢ়িব খুজিছোঁ, আগুৱাই যাব খুজিছোঁ, আমি এফালেদি সংগ্ৰামৰ বিভিন্ন যিবোৰ ইছ্যু আছে সেইবিলাকতো আমি আগুৱাই যাম, সেইবিলাকক লৈ আমাৰ আন্দোলন অব্যাহত থাকিব। আৰু সেইকাৰণে এটা প্ৰশ্ন আহিব পাৰে, আপোনালোকৰ মনত উদয় হ'ব পাৰে যে বিৰোধী ৰাজনৈতিক ঐক্য মঞ্চ, যিটো আমাৰ বিৰোধী ৰাজনৈতিক ঐক্যই কাম কৰি আছোঁ, যাৰ প্ৰাৰ্থী আছিলে লুৰিণজ্যোতি গগৈ, সেই ঐক্য কিন্তু আমি শক্তিশালী কৰাৰ পোষকতা কৰিছোঁ আজি সভায়। এইটো নহয় যে আমি ঐক্য মঞ্চ গঠন কৰিছোঁ, আঞ্চলিক দল ইফালে গুচি যাব খুজিছোঁ, সেইটো নহয়। বিজেপিৰ এইটো প্ৰস্তাৱ মই এনেকৈ লেখা হৈছে যে বিজেপি দলৰ যি গণবিৰোধী আৰু যিবিলাক গণবিৰোধী কাম কাজ, যিবিলাক সাম্প্ৰদায়িক কাম কাজ, সেইবিলাকৰ প্ৰতিবাদ অব্যাহত ৰখাৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত ৰখাৰ স্বাৰ্থত আমি ইতিপূৰ্বে গঠিত যি বিৰোধী ঐক্য মঞ্চ আছিলে তেওঁলোকৰ লগত আমি পূৰ্ণ সহযোগিতা কৰিম আৰু বিভিন্ন সময়ত আমি মিলিত হৈ গোটেই বিষয়বোৰ আলোচনা কৰিম। এইকেইটাই আমাৰ মূল কথা আৰু নাই, এই মূল কথা